যে শিৱৰাত্ৰি পাতে শিৱদৌলত বসন্তদাই কিন্তু ভাল বিজনেছ কৰে বুলি কয় মানে য'ত আপুনি সম্প্ৰীতিৰ কথা কৈছে তাত দেখোন আটাচুৱে দুভাগ হৈ গৈছে কেনেকৈ আহোমৰ কাৰণে কাম কৰিম বাট বেকগ্ৰাউণ্ডত বেক ছাইডত ফ্ৰণ্টত এটা বেলেগ ফেচ লৈ বেক ছাইডত ইনকামৰ ধান্দা লৈ পেলাই সংগঠন কৰিছে বুলি ভাবিব আপুনি ভাবেনে যে আটাচুৰ কিছুমান অভিযোগ আছে যদি আটাচুৱে কি কাম কৰিছে বুলি যদি সততে প্ৰশ্নটো যদি সোধে ৰাইজৰ বাবে বা মিটিং মাটাঙতহে এই সাজপাৰবোৰ দেখিবলৈ পোৱা যায় বা ক'ৰবাত পূজা পাতল পাৰ্বণ হ'লেহে আপোনালোকৰ নিজৰ ভাষাটো কোৱা যায় তো এইসমূহবিলাক আপোনালোকে ধৰক আৰু সংৰক্ষণ বা আৰু ব্যৱহৃত কৰিব পৰা কিবা প্ৰথা ল'ব পাৰিনি আপোনালোকে যিসকলে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কাৰণে আগভাগ দিছে তেখেতলোকক সত্ৰ স্থাপন কৰি তেখেতলোকক সেই স্বাধীনতা কোনে প্ৰদান কৰিছে আহোম হ'ব লাগিব তেতিয়াহে তুমি শিৱসাগৰৰ পৰা MLA উঠিব পাৰিবা MLA কাৰণে প্ৰতিদ্বন্দ্বী কৰিব পাৰিবা প্ৰশ্ন শিৱসাগৰখন কাৰ বুলি যদি কওঁ ভাবেনি আহোমৰ দল সংগঠনে আন্দোলনো কৰিছে এইটো ক্ষেত্ৰত অনাঅসমীয়া ক্ষেত্ৰত মাৰোৱাৰী হওক বেংগলী হওক কিবা হওক সকলো বহিৰাগত বাংলাদেশীৰ কাৰণে কিন্তু কোনোবা বেলেগ বেলেগ হৈছে কোনোবাই মুখেৰে উত্তৰ দিছে কোনোবাই নিমাত আছে যিজনে শংকৰদেৱৰ গৰিমাৰ কথা বুজি নাপায় তেওঁ কি জাতিটোৰ কথা বুজি পাব কৈছিলোঁ MBA কৰা মই তেতিয়া যে দুদিন মাতটো মাতে তাৰপিছত মালটো খাই পেলাই শুই থাকে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নে সৰ্বানন্দ সোণোৱাল সৌৰভ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ সভাপতি হৈছে আপোনাৰ মতটো কেনেকুৱা ভাল শৃংখল চলিহাক লৈ পেলাই আপোনাৰ কি মন্তব্য আগবঢ়াব আপোনাক যদি মই কওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব লাগে এটাই ৰিকুৱেষ্ট তো আপুনি কি ৰিকুৱেষ্ট কৰিব সুধিছোঁ যে আহোম কেন্দ্ৰিক হৈ আছিল শিৱসাগৰখন আৰু আমগুৰি সমষ্টিটো হৈ আছিল প্ৰায় ডক্টৰ হাজৰিকা কলিতা যি নহওক কিয় এতিয়া বিভাজন কৰি দিলে ভাল পাইছে নে বেয়া পাইছে তো মই যদি তিনিটা কথা আপুনি শিকাবলৈ বুলি কওঁ আপুনি শিষ্য হিচাপে কি তিনিটা কথা শিকাব নমস্কাৰ মই ভাস্কৰ আৰু আপোনালোকক পুনৰবাৰ আন এটি পডকাষ্টলৈ স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনালোকে গম পালেই যে আজি আমাৰ অতিথি কোন আজি পডকাষ্টটোৰ অতিথিক ক'বলৈ মানে পৰিচয় দিবলৈ দৰকাৰী বুলি মই নাভাবোঁ কাৰণ তেখেতে সমাজৰ বাবে যথেষ্ট কাম কৰিছে তেখেত আন কোনো নহয় সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়া গতিকে আজি বহু কথা জানিবলগীয়া আছে গতিকে তেখেতক নিমন্ত্ৰণ কৰিলোঁ গতিকে সময় দি আমাৰ ইয়াত উপস্থিত হৈছে গতিকে পোনপ্ৰথমে আহক তেখেতক ৱেলকাম জনাওঁ নমস্কাৰ দাদা নমস্কাৰ ভালে আছে বঢ়িয়া একচুৱেলি এইকেইদিন বহুত কিবা কিবি হৈ আছে তাৰ মাজতো ব্যস্ততাৰ মাজত আপুনি আহিলে বহুত ধন্যবাদ এতিয়া বসন্ত গগৈ বুলি ক'লে বহুতে বহুতভাৱে কয় দৌল উন্নয়ন কমিটিৰ প্ৰেছিডেণ্ট বোধ হয় ন ছেক্ৰেটেৰী লগতে আপুনি কেন্দ্ৰীয় যি আটাচুৰ সভাপতি লগতে ব্যৱসায়ী এজন হয়নে নিজকে আপুনি নিজে কিটো বুলি ক'লে পচন্দ কৰে নিজকে পৰিচয় মই এজন সমাজৰ এজন কৰ্মী হিচাপে বুলি ক'লে নিজকে ভাল পাওঁ সমাজখন সুস্থিৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সমাজখন আগবঢ়াৰ ক্ষেত্ৰত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যাতে সমাজখন সুস্থিৰভাৱে পৰিচালিত হয় আৰু তাৰ যাতে মই অংশীদাৰিত্ব ল'ব পাৰোঁ সেইটোহে মোৰ পৰম কাম বুলি মই ভাবোঁ আৰু সমাজত মই তেনেকৈ জীয়াই থকাটো বিচাৰোঁ য়েছ এতিয়া এই আটাচু যেনেকৈ আটাচুটো বহুত পুৰণা এক সংগঠন আপুনি তাত কেতিয়া আহিলে মই 2003 চনৰ আটাচুৰ মজিয়াখনলৈ আহিছোঁ আৰু 2003 চনৰ পৰা আজিলৈকে কণ্টিনিউ আটাচুৰ এজন কৰ্মী হিচাপে কামখিনি কৰি গৈছোঁ এনেই ব্যৱসায় আপুনি যি ব্যৱসায় আপুনি মই শুনামতে আপুনি ঠিকা থাকলিও কৰে হয়নে সময় কেনেকৈ মিলে সময় মানে মোৰ কৰ্মচাৰীও আছে আৰু মোৰ যথেষ্টখিনি নিজৰ কৰ্মচাৰী আছে তেখেতলোকে কামখিনি কৰে আৰু মই PWD হওক মানে টুৰিজিম হওক চেণ্ট্ৰেল আইকলজি হওক ষ্টেট আইকলজি হওক UNCO সকলোবিলাকতে আমাৰ কাম মানুহবোৰ চলি থাকে এতিয়া এইকেইদিনতে আমি বহুত বিভিন্ন ধৰণৰ ধৰক আপোনাৰ নিউজত আমি দেখিবলৈ পাইছোঁ অলপ বিশৃংখলৰ সৃষ্টি হৈছে হয়নে তো এই বিশৃংখলক লৈ পেলাই আপুনি বিশেষকৈ শিৱসাগৰত তো আপুনি কি বুলি ক'ব আপোনাৰ এটা মানে নিউজো পাইছিলোঁ তাত আপুনি যথেষ্ট অলপ কিছুমান ক'বলৈ গ'লে সকিয়নি বা বাৰ্তাই হওক অলপ কিবা শুধৰণ কৰিবলৈ বিচৰা নিচিনা তাত মানে আপুনি দেখিবলৈ গোৱা হৈ গৈছিলে আপোনাৰ যিখিনি বক্তব্য আছিল তাত আমাৰ দেখা গৈছে যে দুই এক সংগঠনৰ মানুহে ধৰক এতিয়া যিটো সামাজিক মানে পৰিস্থিতি মানে ধৰক বাংলাদেশী মিয়াই হওক বা তেখেতলোকক খেদুৱাক লৈ যি বিশৃংখল হৈছিলে তাত আপুনি আচলতে কি বুলি ক'ব আচলতে কিয় হৈছে সমাজখন সুস্থিৰভাৱে থকাটো আমি বিচাৰোঁ অসমত বসবাস কৰা প্ৰতিজন ব্যক্তিয়ে সমাজত নিজকে স্বাভিমানে জীয়াই থকাটো বিচাৰে সেইটো সংবিধানে আমাক অধিকাৰ দিছে
আৰু স্বাধীনোত্তৰ কালৰ পৰা আজিলৈকে অসমীয়া খিলঞ্জীয়া থলগিৰি মানুহখিনিয়ে নিজক জীয়াই ৰাখিবৰ কাৰণে সংগ্ৰাম কৰিছে। সেই সংগ্ৰামৰ কাৰণে অসম আন্দোলন হৈছে, হাজাৰ হাজাৰ মানুহ মৰিছে, কোনোবা ঘূণীয়া হৈছে, সশস্ত্ৰ সংগ্ৰামৰ পাতনি মেলিছে। আজিও অৱধাৰিতভাৱে সেই সংগ্ৰামবিলাক চলি আছে। উদ্দেশ্য এটাই যে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ আধিপত্য থাকিব লাগে। ভূমিকে আদি কৰি সকলোবিলাক সম্পদৰ অধিকাৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰত থাকিব লাগে। ৰাজনৈতিকভাৱে আমি সক্ৰিয় হ'ব লাগে আৰু অধিকাৰবিলাক আমাৰ ওচৰত থাকিব লাগে। তাৰ কাৰণে সংগ্ৰাম হৈছে। আৰু এতিয়াও উজনিৰ বিভিন্ন প্ৰান্তত এই সমস্যাবিলাক লৈ মানুহ সক্ৰিয় আৰু সজাগ। নামনি অসমৰ কোনো কোনো প্ৰান্তত এখিনি মানুহ অবাধ গতিত অহাৰ কাৰণে তাৰ জনজীৱন আৰু জাতীয় জীৱনৰ পৰিৱৰ্তন হ'ল। ভাষা সংস্কৃতি কৃষ্টিলে এখনি সংকেত আহিলে। ক্ৰমান্বয়ে নিজৰ ভূমিৰ পৰা খিলঞ্জীয়া থলগিৰি ৰাইজক বিতাড়িত কৰা হ'ল আৰু এখিনি মানুহে অবাধ গতিত সেই খিলঞ্জীয়া থলগিৰি মানুহখিনিৰ কঁকাল ভাঙি দিয়া এক প্ৰক্ৰিয়া হ'ল। সেই যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰে জীয়াই থকাটো সম্ভৱ নহয়। যিটো এইখন অসম আমাৰ অসম, এইখন অসমত আমি সোণহেৰিয়া আমি সপোন দেখোঁ। গতিকে সপোন দেখা এইখন অসমত খিলঞ্জীয়া থলগিৰি ৰাইজৰ সেই যিটো মৰ্মাস্পদ যিটো বেদনা, সেই বেদনাটো কোনেও সহ্য কৰিব নোৱাৰে। সেইকাৰণে মধ্য অসম, উত্তৰ অসম আৰু উজনি অসমৰ সেই প্ৰান্তবিলাকত যাতে এই ধৰণৰ পৰিৱেশ নাহে, তাৰ কাৰণেহে ৰাইজ সজাগ আৰু সচেতন হৈছে। আৰু তাৰ কাৰণে আন্দোলন হৈছে, তাৰ কাৰণে কথা বতৰাবিলাক হৈছে। চৰকাৰক সজাগ আৰু সচেতন কৰা হৈছে যে খিলঞ্জীয়াৰ পক্ষত থাকি আপোনালোকে কাম কৰক। আৰু উজনিৰ থকা প্ৰতিজন জাতি জনগোষ্ঠীৰ ব্যক্তিক সজাগ কৰি তোলা হৈছে। উঠি অহা নৱপ্ৰজন্মৰ ব্যক্তিসকলক সজাগ কৰা হৈছে যে জাতিটোৰ ৰক্ষাৰ স্বাৰ্থত আপোনালোকে সক্ৰিয় হওক, সজাগ হওক, নহ'লে আমি এইখন অসমতে নিশকতীয়া জাতিলৈ পৰ্যবেক্ষিত হ'ম। কথা বতৰাবিলাক তেনেকৈ চলি আছে। হয়, এইখিনিতে মোৰ এটা প্ৰশ্ন আহে যে আমি দুই এদিন আগত যি আপোনাৰ নিউজবোৰ দেখিছোঁ, বাংলাদেশী খেলুৱৈসকলে কিছুমান হাতে কামে লাগিছে, মুখৰ ধৰক গালি গালাজ পাৰিছে। তো উজনি বুলি বেছি কোৱা গৈছে। এতিয়া মধ্য অসম হওক বা নামনি হওক, আচলতে ভাগ কৰিব নালাগে। তথাপিতো তেওঁলোকোতো অসম। তো আচলতে তাত লৈ আপুনি কি বুলি ক'ব? উজনিতহে মিয়া থাকিব নালাগে নি? বেলেগতো থাকিব লাগে, কি বুলি ক'ব আপুনি? আচলতে মিয়া শব্দটো কিমান প্ৰপাৰ মই নাজানো বা কিমানটো যুক্তিসংগত বা সাংবিধানিক মই সেই কথাও মই ক'বলৈ নাযাওঁ। কিন্তু এটা কথা সত্য যে সন্দেহযুক্ত নাগৰিক আৰু বিদেশী, গতিকে সন্দেহযুক্ত নাগৰিক আৰু বিদেশী বুলি আমি যাক স্বীকৃতি দিছোঁ বা চৰকাৰ বা সংবিধানে যিবিলাক কথা কৈছে, সেই মানুহবিলাক অবাধ গতিত যেতিয়া আহিছে, মানুহবিলাক সংশয় হৈছে। মানুহবিলাক সংশয় হোৱাৰ কাৰণে এই কাণ্ড কাৰখানাবিলাক ঘটিছে। আৰু সেইকাৰণে নামনি অসমৰ যিটো ভৌগোলিক অৱয়ব তাৰ পৰিৱৰ্তন হ'ল। পৰিৱৰ্তন হোৱাৰ কাৰণে মানুহবিলাকে সততে কয় যে উজনিতো যাতে এই পৰিৱেশটো নাহে, তাৰ কাৰণে নামনি অসমৰ উদাহৰণটো দিয়ে। তাৰ অৰ্থ এইটো নহয় যে নামনি অসমখন অসমৰ পৰা পৃথক। নামনি, মধ্য অসম, উত্তৰ অসম, উজনি অসম, বৰাক ভেলী সকলোকে লৈ আমি সোণৰ অসমৰ আমি কল্পনা কৰোঁ। আমি এই অসমখনক আমি জীয়াই থকাটো বিচাৰোঁ। তাত যাতে বিদেশীৰ চৰণীয়া পথাৰ হ'ব নোৱাৰে, বিদেশীৰ যাতে ডাম্পিং গ্ৰাউণ্ড হ'ব নোৱাৰে, তাৰ কাৰণে আমি কাম কৰিছোঁ। আৰু সেইকাৰণে সততে এই ধৰণৰ কথাবিলাক কোৱা যায়। কাৰেক্ট। এতিয়া মই আটাচলৈ যদি আহোঁ, যিহেতু আপোনাৰ আটাচৰ লগত খুবেই জড়িত। আটাচো এইকেইদিন আৰু নিউজত মই আগতে গম পোৱা নাছিলোঁ, দুভাগ, আটাচো দুভাগ হ'ল। মোৰ প্ৰশ্ন, পোনপটীয়া প্ৰশ্ন যে কিয় দুভাগ হ'ল? মানে তাততো মানে য'ত আপুনি সম্প্ৰীতিৰ কথা কৈছে, তাত দেখোন আটাচোৱে দুভাগ হৈ গৈছে। ক'ৰবাত নহয় ক'ৰবাত নিজকে অলপ বেয়া লাগিছে ৰাইজে। আৰু তেতিয়া মানে ধৰক শিৱসাগৰ বা সেই উজনিৰ বাহিৰৰ মানুহখিনিয়ে যেতিয়া গম পাইছে এই আটাচো দুভাগ দেখোন, ক'ৰবাত নহয় বুবু বাবা চলিব। তো তাতো এটা ধৰক আহি যায়, এটা অবজেকশ্যন, ধৰক এটা বেয়া লাগে। তো তাত কি ক'ব আপুনি? ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে নিজকে স্বাভিমানী ভাৰতীয় বুলি কেতিয়া কৈছে? সংবিধানৰ প্ৰস্তাৱনা সন্মান জনায়, সংবিধানখনক সন্মান জনায়। আমিও এখন সংবিধানৰ এটা আধাৰত আমি আটাচো কৰি আছোঁ। গতিকে এইখন যুঁজ ব্যক্তিকেন্দ্ৰিক যুঁজ নহয়, এইখন যুঁজ এখন আদৰ্শগত যুঁজ। আৰু সংগঠনৰ মজিয়াত সংবিধান প্ৰতিষ্ঠা লাভৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাপনাটো অধিক শক্তিশালী কৰাৰ স্বাৰ্থত এখন যুঁজ, কোনো ব্যক্তিকেন্দ্ৰিক যুঁজ নহয়। আৰু যিটো মতানৈক্য আছে সেইটো মনান্তৰ হ'বলৈ আমি কেতিয়াও দিয়া নাই। সেই মনান্তৰ হ'বলৈ নিদিয়াৰ কাৰণে ভাই ককাইবিলাকৰ মাজত সৌহাৰ্দ্যপূৰ্ণ ভাৱ আছে। কিন্তু অলপ দিনৰ পাছত
এই কথাৰ প্ৰতি উৰ পৰিবা আৰু সকলোৱে একেলগে থাকি একেখন মঞ্চৰ তলত নিজকে ৮৮জন কৰ্মী বুলি চিনাকি কৰি দিয়া প্লেটফৰ্মখন খুব ভাল হ'ব আৰু আমিও নিশ্চয় ৰাইজেও হয়নে নহয় কমিটত জনাওক কাৰণ আমিও সকলোৱে বিচাৰোঁ এইবোৰ যাতে একতা হৈ থাকক এতিয়া ৮৮ দুভাগ হ'ল ভৱিষ্যতে এক হ'ব সেইটো ভাল লাগিব কিন্তু তাতে যদি আমি ক'বলৈ যাওঁ শিৱসাগৰত যথেষ্ট সংগঠন আছে আটাইতকৈ বেছি এই যি বিশৃংখল বুলি ৰাইজে কমেণ্ট দিয়ে তাত ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা শিৱসাগৰীয়া বুলি ক'বলৈও কোনোবা এটা মুহূৰ্তত অলপ লাজ লাগে এই যি বাংলাদেশী বা বহিৰাগত বা যি এই মানুহখিনি বেলেগ ডিষ্ট্ৰিক্টতো আছে সংগঠনো বেলেগ ডিষ্ট্ৰিক্টত আছে মোৰ মতে চাগে শিৱসাগৰতকৈ কম তাততো তেনেকুৱা আমি ইমান প্ৰতিবাদ এই আমুক তামুক দেখা নাছিলোঁ শিৱসাগৰতে বেছি কিয় বহুখিনি ক্ষেত্ৰত শিৱসাগৰক টাৰ্গেটত ৰখা হয় আৰু বহুখিনি ক্ষেত্ৰত অসমে শিৱসাগৰৰ পৰা কিছুমান কথা জানিব বিচাৰে আৰু শিৱসাগৰখনক আইডল হিচাপে গ্ৰহণ কৰিব বিচাৰে যিটো অসমীয়া জাতিৰ গঠনৰ পীঠস্থানখিনি হৈছে শিৱসাগৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ মূল পৰিকাঠামোটো শিৱসাগৰত গঠিত হৈছে স্বৰ্গদেউসকলে বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত কৰি সমন্বয়ৰ বাণী শিৱসাগৰৰ পৰা বিলাইছে গতিকে এই সমন্বয়ৰ বাণীত যেতিয়া ক'ৰবাত কুঠাৰঘাত হয় বুলি যেতিয়া অসমীয়া মানুহখিনিয়ে ভাবে তেতিয়া শিৱসাগৰৰ পৰা এটা আৱাজ উঠে নুঠা নহয় আৰু সেই আৱাজটো অসমব্যাপী গুচি যায় কিন্তু আন্দোলন হৈছে সকলোৱে গণতান্ত্ৰিক অধিকাৰ আছে আমি গণতান্ত্ৰিক দেশত বসবাস কৰিছোঁ সকলোৱে নিজৰ মাত মতাৰ অধিকাৰ আছে কোনোবাই অত্যুক্তি কৈছে কোনোবাই কথা নক'বলগীয়া কথা কৈছে তথাপিতো যিবিলাক যুক্তি সেইবিলাক কিন্তু দলিয়াই পেলাব পৰা যুক্তি নহয় কিন্তু সকলোৱে অসমক ভাল পায় অসমীয়াক ভাল পায় সেইকাৰণে কথা বতৰাবোৰ তেনেকৈ কৈছে বহুতে কিন্তু কয় যে সংগঠন কৰিছে নিবনুৱা মানুহ সংগঠন এটা খুলি ল'লে ক'ৰবাত নহয় ক'ৰবাত ইনকাম কৰিব বা সংগঠনৰ নাম লৈ ক'ৰবাত কণ্টেক্ট বিচাৰি যাব বা কিছুমানে ধৰক চান্দা এটা বস্তুটো খুব ওলাইছে তো সেই ক্ষেত্ৰত কি ক'ব মানে ক'ৰবাত নহয় ক'ৰবাত বেকগ্ৰাউণ্ডত বেক ছাইডত ফ্ৰণ্টত এটা বেলেগ ফেচ লৈ বেক ছাইডত ইনকামৰ ধান্দা লৈ পেলাই সংগঠন কৰিছে বুলি ভাবে আপুনি নাই সেইটোতো জাতীয় সংগঠন কৰা প্ৰতিজন মানুহৰ ক্ষেত্ৰতে সেইটো এটা লেভেল এটা লগাই দিয়া হয় নলগোৱা নহয় আমাৰ ক্ষেত্ৰতো বহুতে বহুত কথাখিনি কয় কিন্তু ব্যক্তিগতভাৱে আমাক যি জানে তেখেতলোকেহে জানে যে আমি কি কৰি আছোঁ কথা বতৰা সমাজত চলি থকা এটা বিষয় কিন্তু তেনেকৈ চলিও আছে মই নাভাবোঁ যে সকলো ব্যক্তিয়ে তেনেকুৱা ধৰণৰ ব্যক্তি জাতীয় চেতনাবোধেৰে আগবাঢ়ি যোৱা মানুহখিনিয়ে জাতিটোৰ হকে কাম কৰে অসমখনৰ হকে কাম কৰি ভাল পায় গতিকে কোনোবাই তেনেকুৱা কাম নকৰে বুলি মই নকওঁ খালি দুজন এজনৰ কাৰণে গোটেই জাতিটো বা সংগঠনটো বদনাম হোৱাটো স্বাভাৱিক কথা গতিকে এই ধৰণৰ কথা বতৰাৰ পৰা আঁতৰি সামগ্ৰিকভাৱে অসমৰ অসমীয়া কথাটো ভবাটোৱে মংগলজনক বুলি মই ভাবোঁ এতিয়া আটাছো আপুনি ক'লে আপোনাৰ ওপৰতো কেতিয়াবা বা বেলেগৰ নামতো মানে আপোনালোকৰ সংগঠনৰ নামতো কেতিয়াবা এনেকৈ দাবী মানে ভুল কিবা এটা হেৰি কৰে তো আপুনি ভাবেনে যে আটাছুৰ কিছুমান অভিযোগ আছে ৰাইজৰ অভিযোগ আছে আপোনালোকক লৈ বুলি ভাবেনে কেতিয়াবা নিশ্চিতভাৱে থাকিব যদি ৰাইজে অভিযোগ নিদিয়ে ৰাইজে যদি দুখটো দেখাই নিদিয়ে তেতিয়াহ'লে আমি ভাবিম যে আমি কোনো অভিভাৱকত্বৰ গণ্ডিৰ ভিতৰত আমি নাই যেতিয়া ৰাইজে যেতিয়া অভিযোগ দিয়ে ৰাইজে যেতিয়া ভুলটো দেখাই দিয়ে তেতিয়া আমাৰ মনটো ভাল লাগে কাৰণ খিলঞ্জীয়া থলগিৰি ৰাইজে টাই আহোম ছাত্ৰ সন্থাটোক মৰম কৰিছে আৰু অভিভাৱকত্বৰ দায়িত্বৰে চাইছে তেতিয়া আমাৰ ৰাইজ যেতিয়া আমাৰ অভিভাৱক হ'ব আমি কৰা ভুলখিনি আমি কৰিবলৈ সক্ষম নহ'ম আমি শুধৰণি কৰিবলৈ চেষ্টা কৰিম এতিয়া যথেষ্ট আপোনালোকে কাম কৰিছে বুলি মই শুনিছোঁ আপোনাৰ যদি আটাছুৱে কি কাম কৰিছে বুলি যদি সততে প্ৰশ্নটো যদি সোধে ৰাইজৰ বাবে কি কৰিছে বুলি ক'ব আপুনি ঘপককৈ যদি মোক সুধে আটাছুৱে কি কৰিছে এটা ডাঙৰ এখন লিষ্ট আছে কিন্তু মই ক'ম যে আটাছুৱে এটা কাম কৰিছে যে সমাজৰ নিষ্পেষিত নিপীড়িত প্ৰতিজন ব্যক্তিয়ে যাতে সংবিধানৰ প্ৰস্তাৱনাৰ সকলো অধিকাৰ নিৰ্বিঘ্নে ভোগ কৰিব পাৰে তাৰ কাৰণে পৰিৱেশ ৰচনা কৰাৰ কাৰণে টাই আহোম ছাত্ৰ সন্থাই কাম কৰিছে আৰু সকলো জাতি জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে টাই আহোম ছাত্ৰ সন্থাই অকলে হ'লেও মাত মাতি আহিছে আজি পৰ্যন্ত এতিয়া ইয়াত ক'ব বিচাৰিনি যে আটাছুৱে অকল আহোমসকলৰ বাবে নহয় বেলেগৰ বাবে মাত মাতিছে আমি কেনেকৈ আহোমৰ কাৰণে কাম কৰিম টাই আহোম এটা নাই টাই আহোমসকলে নিজৰ জনগোষ্ঠীৰ কাৰণে কেতিয়াও কাম কৰিব নোৱাৰে সেই কনচেপ্টটোৱে ভুল যিসকলে ভাবে যে মই টাই আহোম কৰিছোঁ মোৰ আহোম জনগোষ্ঠীটোহে উন্নতি হ'ব লাগে সেইজন কমিউনেল সেইজন ব্যক্তিকেন্দ্ৰিক কাৰণ স্বৰ্গদেউসকলৰ নীতিটো কি সমাজবাদ আৰু সাম্যবাদ চুকাফাৰ নীতি কি আছিল সমাজবাদ আৰু সাম্যবাদ লাচিত বৰফুকনে নৰিয়াগাৰে আহোমৰ কাৰণে যুঁজি মৰিছিল নেকি স্বদেশ আৰু স্বজাতিৰ কাৰণে মূলাগাভৰে কিয় যুঁজ দি মৰিছিল স্বদেশ আৰু স্বজাতিৰ কাৰণে একেদিনাখনি আলাবৰী ৰণত 10,000 সৈন্য কিয় মৰিছিল
স্বদেশ আৰু স্বজাতিৰ কাৰণে স্বদেশ আৰু স্বজাতিৰ কাৰণে ত্যাগ থকা সেই পুলিন পুত্ৰসকলৰ ত্যাগক ভেঙচালি কৰাৰ অধিকাৰ টাই আহোম জনগোষ্ঠীৰ লোকৰ আছে নেকি টাই আহোম ছাত্ৰ সন্থাৰ আছে নেকি গতিকে আমি কি কৈছোঁ যে আমি কৈছোঁ যে টাই আহোম জনগোষ্ঠীৰ যি 55 লাখ আহোম মানুহ আছে তেখেতলোককো ৰাজনৈতিক অধিকাৰ বা সকলো অধিকাৰ ভোগ কৰিবলৈ তাৰ লগতে অসমৰ প্ৰতিজন নিষ্পেষিত নিপীড়িত জনসাধাৰণৰ যাতে অধিকাৰবিলাক ভোগ কৰে তাৰ কাৰণেহে ব্যৱস্থাপনাখিনি কৰক আমি সামগ্ৰিক চিন্তা চৰ্চাটো সেইটো আমি কেতিয়াও কমিউনেল হ'ব নোৱাৰোঁ আমি কেতিয়াও সাম্প্ৰদায়িক হ'ব নোৱাৰোঁ আমি কেতিয়াও জনগোষ্ঠী সংকীৰ্ণ চিন্তা চেতনাৰ মাজত আবদ্ধ হ'ব নোৱাৰোঁ আমি কেতিয়াও ধৰ্মান্ধতাৰ কথা ক'ব নোৱাৰোঁ আমি কেতিয়াও আনক ঘৃণাৰ চকুৰে চাব নোৱাৰোঁ কাৰণ আমাৰ লিগেচি সেইটো নকয় আমাৰ ব্লাডে সেইটো নকয় আমাৰ ত্যাগে সেইটো নকয় আৰু আমাৰ যি বুদ্ধিদীপ্ততা বা আমাৰ যি জাতীয় চেণ্টিমেণ্টে সেই কথাটো নকয় ঠিক কথা কৈছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা মেজৰিটি দেখিবলৈ পোৱা যায় যিসকল আহোম জনগোষ্ঠীয় লোক তেখেতলোকৰ কাৰণে আপোনালোকে জোখত মানে যিটো মাত মাতে সেই তেখেতলোকৰ কাৰণে বেছি মাত মতা দেখা যায় সেইটো কাৰণে মোৰ আচলতে এই প্ৰশ্নটো ডাইৰেক্টলি আপোনালৈ আছিল তথাপিতো ক'ৰবাত নহয় ক'ৰবাত যি আপোনালোকে এতিয়া যেনেকৈ এছ টিৰ কাৰণে সেই 2 দিনৰ আগত এছ টিৰ কাৰণে আপোনালোকে ৰাজপথত আহিছিল গোটেই উজনি ফালৰ পৰা বা নামনি জপৰাই নহওক আহোমসকল আহিছিল আৰু তাতো লাগিছিলে এছ টিৰ কাৰণে তো সেইটোতো ডেফিনেটলি আপোনাৰ আহোমসকলৰ বাবে এছ টি চব মানুহে জনাটোৰ কনচেপ্টটো ক্লিয়াৰ হোৱাটো খুবেই প্ৰয়োজন আৰু আপুনি কথাটো সোধাৰ কাৰণে খুব ভাল পাইছোঁ এই প্লেটফৰ্মত আৰু মই উত্তৰ দিও হয়তো মই নিজকে ধন্য মানিম কথাটো এনেকুৱা ধৰণৰ এছ টি আমি কিয় বিচাৰিছোঁ যে যিটো জনগোষ্ঠীয়ে নিজৰ সৰ্বোচ্চ ত্যাগ কৰি ধৰ্ম কৃষ্টি ভাষা ৰীতি নীতি সাজ পোছাক সকলো ত্যাগ কৰি দিলে নতুন এটা জাতিৰ সৃষ্টিৰ কাৰণে সেই জনগোষ্ঠীটোৱে যেতিয়া নিষ্পেষিতৰ শাৰীত থোৱা হয় নিপীড়িত শাৰীত থোৱা হয় ৰাজনৈতিক অধিকাৰ যেতিয়া কাঢ়ি লৈ যোৱা হয় অৰ্থনৈতিকভাৱে যেতিয়া কুঙা কৰি পেলোৱা হয় আৰু যেতিয়া সেই জনগোষ্ঠীটোৰ যিটো পৰম্পৰাৰে নিজৰ উপাস্য দেৱতাক পূজন কৰি যিটো পৰম তৃপ্তি লাভ কৰে সেই উপাসনা পদ্ধতিক লৈ যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়া ৰাইজ ক্ষোভিত হয় তেতিয়া ভাবে যে আমি কি কৰিলোঁ অসমখনৰ কাৰণে সকলো কৰাৰ পিছত আমাক কিয় এই দুটা তুলঙা মন্তব্য কৰা হয় সেইকাৰণে আমি চৰকাৰক কৈছোঁ সেইকাৰণে আমি গণতান্ত্ৰিক দেশৰ ৰজাজনক কৈছোঁ যে যিটো জনগোষ্ঠীয়ে সৰ্বোচ্চ ত্যাগ কৰি স্বদেশ আৰু স্বজাতিৰ কাৰণে কৰিলে সেই জনগোষ্ঠীটোৰ নাতি পুতিসকলক জীয়াই থকাৰ সুবিধা প্ৰদান কৰক সুবিধা প্ৰদান কৰিবৰ কাৰণে আমি জনজাতীয় মৰ্যাদা আমি বিচাৰিছোঁ আৰু তাৰ লগতে 5টা জনগোষ্ঠীৰো এছ টিৰ ষ্টেটাছ দিবৰ কাৰণে আমি সমানে দাবী দাবা কৰিছোঁ কাৰণ সেইটো এটা জাতীয় ইছ্যু অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ যদি প্ৰদান কৰে অসমৰ সেই 6 জনগোষ্ঠীৰ ৰাইজ উপকৃত নহ'ব অসমৰ সৰ্বাংগীন উপকৃত হ'ব আৰু অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমমৰ্যাদা পাব আৰু যে আমি ভূমি আইনৰ কথা লাগি আছোঁ ভূমি অধিকাৰৰ কাৰণে লাগি আছোঁ অৰ্থনৈতিক অধিকাৰৰ কাৰণে যে লাগি আছোঁ সম্পদ মোৰ অধিকাৰ নাই বুলি যে আমি কৈছোঁ কয়লা মোৰ অধিকাৰ মোৰ নহয় বুলি যে আমি কৈছোঁ চাহপাত মোৰ অধিকাৰ মোৰ নহয় বুলি যে কৈছোঁ তেতিয়া সকলোবিলাক অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকিব সেইকাৰণে জনজাতীয় বিচৰাটো খুবেই প্ৰয়োজন হৈছে আৰু আমাক জনজাতীয় মৰ্যাদা দিয়াটো চৰকাৰৰ কাৰণে নিতান্তই প্ৰয়োজন য়েছ আপুনি এটা খুব ধুনীয়া কথা ক'লে যে যিটো টাই আহোম আৰু আহোম সম্পূৰ্ণ এটা বেলেগ বস্তু হৈ গ'ল এতিয়া কাৰণ য'ত মানে দেৱ দেৱীক পূজা কৰা নাছিল হিন্দু ধৰ্ম ল'লে নিজৰ ভাষা আছিল বেলেগ ল'লে বৰঞ্চ বহু বস্তু আহোমত আহি গ'ল যেনে আপোনাৰ পিকদানি চুতীয়া সাম্ৰাজ্যৰ পৰা আহিছে বিভিন্ন ধৰণৰ আপোনাৰ কেঁকুৰা দোলা বুলি কয় সেইবিলাক চুতীয়া সাম্ৰাজ্যৰ পৰা আহিছে তো সংমিশ্ৰণ কৰি একত্ৰিত কৰি আহোম হৈছিল হয়নে তো এতিয়া ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে ভাবে নিজে আপোনালোকৰ আহোমসকলৰ যিটো নিজৰ ভাষা টাই ভাষা বা যি ড্ৰেছ পিন্ধে আপোনালোকে সাজপাৰ মই নামটো পাহৰি গৈছোঁ বা মিটিং মাটাঙতহে এই সাজপাৰবোৰ দেখিবলৈ পোৱা যায় বা ক'ৰবাত পূজা পাতল পাৰ্বণ হ'লেহে আপোনালোকৰ নিজৰ ভাষাটোক কোৱা যায় তো এইসমূহবিলাক আপোনালোকে ধৰক আৰু সংৰক্ষণ বা আৰু ব্যৱহৃত কৰিব পৰা কিবা প্ৰথা ল'ব পাৰি নি আপোনালোকে কি বুলি ভাবে চাওক আহোমসকলে জাতিটোৰ কাৰণে কি কৰা নাই নামনি অসমৰ পৰা উজনি অসমলৈ চাওকচোন আপুনি আজি গুৱাহাটীৰ মাজমজিয়াত বহি আপুনি নৱগ্ৰহ মন্দিৰ বিলেশ্বৰ দেৱালয় উমানন্দ মন্দিৰৰ পৰা আদি কৰি কামাখ্যা মন্দিৰ ৰিমেক কৰাৰ পৰা বৈশিষ্ট্য মন্দিৰ ৰিমেক কৰাৰ পৰা আজি শিৱদৌল দেৱীদৌল বিষ্ণুদৌলৰ পৰা আদি কৰি যিমানবিলাক উপাসনা স্থলী আছে সেই স্থলীবিলাক কোনে নিৰ্মিত কৰিছে আজি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কাৰণে মাজুলী 1749 বিঘা মাটি কোনে দিছে আজি
যিসকলে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কাৰণে আগভাগ লৈছে তেখেতলোকক সত্ৰ স্থাপন কৰি তেখেতলোকক সেই স্বাধীনতা কোনে প্ৰদান কৰিছে কেলৈ জনজাতিটো কিমান উদাৰ স্বৰ্গদেৱ কিমান উদাৰ আছিল সেইকাৰণে কৈছোঁ যে স্বৰ্গদেৱসকলে সাম্যবাদ সমাজবাদ প্ৰতিষ্ঠা কৰিছিল আমি ড্ৰেছ পোছাক পিন্ধি ঘূৰি ফুৰিব পাৰোঁ কিন্তু আমাৰ ব্লাডে সেইটো নকয় আমাৰ নৈতিকতাই সেইটো নকয় আমাৰ লিগেচিয়ে সেইটো নকয় সেই লিগেচিয়ে যে সেই কথাটো নকয় সেইকাৰণে আমি নিজৰ ৰিচুৱেল যিবিলাক প্ৰগ্ৰেম আছে তাতে সাজ পোছাক পিন্ধা যায় মেডামফিট পিন্ধা যায় কাৰণ সেইটো আমি তৰ্পণ কৰোঁ তৰ্পণ কিন্তু আমি জাতি আৰু আমি বিশ্বৰ মানুহৰ উন্নতিৰ হকেহে কৰোঁ কিন্তু তাত জল দেৱতাক পূজা কৰা হয় তাত জাচিংফাক পূজা কৰা হয় তাত ইন্দ্ৰ দেৱতাক পূজা কৰা হয় তাত পৃথিৱীক পূজা কৰা চবকে পূজা কিয় পূজা কৰা হয় আমি সকলোকে লগত লৈ সমাজ গঢ়াৰহে সপোন আমি দেখিছোঁ আমি অকলে সমাজত থকাটো বিচৰা নাই আৰু সেইকাৰণে এই ধৰণৰ কথা বতৰাবিলাকে স্থান পোৱা নাই কিন্তু যেতিয়া আমাক সংকুচিত কৰি অনা হৈছে যেতিয়া আমাক নিষ্পেষিত নিপীড়িত হাইত থ'ব বিচাৰিছে তেতিয়া আমি কৈছোঁ যে গণতান্ত্ৰিক ব্যৱস্থাপনাৰ মাজত যেতিয়া আমি আছোঁ গণতান্ত্ৰিক অধিকাৰবিলাক ভোগ কৰিলে আমাক দিয়ক সেইকাৰণে আন্দোলন হৈছে প্ৰতিবাদ হৈছে কিন্তু সকলোকে লগত লৈহে আমি কামবিলাক কৰিব বিচাৰিছোঁ আমি কামবিলাক কৰি গৈ আছোঁ খুব সুন্দৰ কথা ক'লে এতিয়া মই এইখিনিতে মই কওঁ যে শিৱসাগৰৰ বিশেষকৈ যিমান দূৰলৈকে শুনিবলৈ পাওঁ মুখে মুখে শুনিছোঁ যেতিয়া কোনোবা এজন ৰাজনীতিক নেতা MLA যি শিৱসাগৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বিশেষকৈ মানে আহোমৰ হোৱা বুলি এটা মানে যিটো হৈছিলে আহোম হ'ব লাগিব তেতিয়াহে তুমি শিৱসাগৰৰ পৰা MLA উঠিব পাৰিবা MLA কাৰণে প্ৰতিদ্বন্দ্বী কৰিব পাৰিবা এতিয়া আপোনাক যদি মই সুধোঁ পোনপটীয়া প্ৰশ্ন শিৱসাগৰখন কাৰ বুলি যদি কওঁ ভাবে নি আহোমৰ অকল শিৱসাগৰখন আমাৰ শিৱসাগৰখন অসমৰ শিৱসাগৰখন অসমীয়াৰ শিৱসাগৰখন থলগিৰি খিলঞ্জীয়াৰ এই যে আপুনি যে ক'লে যে শিৱসাগৰৰ পৰা আহোম হ'লেহে উঠিব পাৰে চাওক সেইটো এটা কনষ্টিটিউশ্যনেল প্ৰচেছ যদি ভাৰতীয় সংবিধানৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা নকৰিলে তেতিয়া এই প্ৰশ্নবিলাক হয়তো নাহিল হয় যদি মন্ত্ৰিত্ব জনগোষ্ঠীৰ ভিত্তিত নিদিল হয় প্ৰশ্নবিলাক নাহিলেহেঁতেন যদি প্ৰাৰ্থিত্ব জনগোষ্ঠীৰ ভিত্তিত নিদিলে হয় তেতিয়া এই কথা বতৰাবিলাক নাহিলে অসমৰ আপুনি শদিয়াৰ পৰা ধুবুৰীলৈকে আপুনি মন কৰকচোন প্ৰতিটো ছেক্টৰত যি জনগোষ্ঠীৰ আধিপত্য আছে তাত সেই জনগোষ্ঠীবিলাকে প্ৰতিনিধিত্ব কৰি আছেনে নাই আপুনি চাওকচোন আৰু য'ত সেই জাতি জনগোষ্ঠীবিলাকে প্ৰতিনিধিত্ব কৰিবলৈ পোৱা নাই তাত আন্দোলনৰ এক সূচনা হৈছেনে আপুনি মন কৰকচোন কাৰণ সেইটো এটা বেলেগ এটা বিষয় কাৰণ প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজকে সাংবিধানিকভাৱে জীয়াই থকাটো বিচাৰে ৰাজনৈতিকভাৱে সক্ৰিয় হোৱাটো বিচাৰে আৰু নিজৰ নিজৰ দাবী দাৱাবিলাক সদনত বা পাৰ্লিমেণ্টত যাতে বলিষ্ঠভাৱে উপস্থাপন কৰিব পাৰে সেই কথাটো বিচাৰে গতিকে সেইকাৰণে এই কথা বতৰাবিলাক হৈ থাকে গতিকে অসম আমাৰ শিৱসাগৰ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি গতিকে ইয়াত কোনো আহোমৰ ইয়াত কোনো কোচৰ এই ধৰণৰ প্ৰশ্নবিলাক নাহে কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত ক'ৰবাত নহয় ক'ৰবাত অকণমান আগস্থান পোৱাটো কোনোবাই নিবিচৰা নহয় বিচাৰে আৰু সামগ্ৰিকভাৱে সেই সন্মানটো সেই যি স্বৰ্গদেউসকলৰ দিনৰ পৰা চলি অহা যিটো সন্মান সেই সন্মানটো মই এজন শিৱসাগৰীয়া হিচাপে গৌৰৱ কৰিব পাৰোঁ যে শিৱসাগৰৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী মানুহে সেইটো হোৱাটো বিচাৰিছে আৰু সেইটো সন্মান আমাক দি আছে কোনো লিখিত প্ৰতিশ্ৰুতি নহয় কোনো ধৰণৰ সংবিধান এমেণ্ডমেণ্ট কৰি দিয়া বস্তু নহয় কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নোহোৱাকৈ সেই সন্মানটো আমাক দিছে গতিকে সেই সন্মানৰ কাৰণে আমি জাতিটো সকলোৰে ওচৰত চিৰকৃতজ্ঞ বহুত ভাল কথা ক'লে এতিয়া ৰাজনীতি এতিয়া ক'ৰবাত নহয় ক'ৰবাত এই যি বহিৰাগত বেদখল মাটি ক'ৰবাত কোনোবাই কৈছে এইটো এটা পলিটিকেল এজেণ্ডা কোনোবাই কৈছে ভাল কাম কৰিছে তো ইয়াত আপুনি এইটো কি বুলি ক'ব বিচাৰে বা ইয়াত আটাচুৰ ভূমিকা কি বেদখলক লৈ আটাচুৰ ভূমিকাটো স্পষ্ট কিন্তু মই এতিয়া আটাচুৰ হিচাপে নহয় মই ক'ম যে মই থলগিৰি খিলঞ্জীয়া হিচাপে মই কি ভাবোঁ মোৰ ভূমিত মোৰ অধিকাৰটো বিচাৰোঁ এইখন অসম আমাৰ অসম অধিকাৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰৰ ওচৰত থাকিব লাগিব মনে প্ৰাণে কামনা কৰোঁ সেইটো হৃদয়েৰে কামনা কৰোঁ বিবেকেৰে বিচাৰোঁ চৰকাৰে ভাল কাম এটা কৰিছে যে অবৈধ বেদখলকাৰী উচ্ছেদ কৰি মাটিবিলাক মুকলি কৰি দিছে বনাঞ্চলক জনাঞ্চললৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটো ৰোধ কৰিছে সেইটো ভাল কাম কৰিছে তাত প্ৰশংসা জনাইছোঁ তাত আমি উদগনি দিছোঁ কিন্তু উচ্ছেদবিলাক সাম্প্ৰদায়িক হ'ব নালাগে উচ্ছেদবিলাক জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনাৰ মাজত আবদ্ধ হ'ব নালাগে উচ্ছেদবিলাক ধৰ্মীয় মেৰুকৰণৰ মাজত ৰাখিব নালাগে সেই কথাটো স্পষ্ট বাৰ্তা দিছোঁ আৰু সন্দেহযুক্ত যিসকল নাগৰিক আছে তেখেতলোকক বিতাড়িত কৰা আমাৰ তাত ক'বলগীয়া কি আছে
অসমীয়া হৈ থাকিব লাগিব, খিলঞ্জীয়া থলগিৰি হৈ থাকিব লাগিব, তাৰ কাৰণে চৰকাৰক আমি প্ৰশংসা কৰিছোঁ। কিন্তু চৰকাৰে যিটো কাম কৰি আছে, এফালে সন্দেহযুক্ত নাগৰিকক বিতৰণ কৰিছে, আনফালেদি কাৰ জৰিয়তে যিখিনি মানুহক সংস্থাপিত কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। গতিকে ভাল কামক প্ৰশংসা কৰিছোঁ, বেয়া কামক প্ৰতিবাদ কৰিছোঁ। সেইটোৱেই গণতান্ত্ৰিক দেশৰ নিয়ম আৰু সেইটোৱেই হৈছে লোকতন্ত্ৰৰ প্ৰতিষ্ঠা কৰা এটা মানে নিয়ম। গতিকে সেইকাৰণে আমি আমাৰ কামবিলাক কৰি গৈ আছোঁ। এতিয়া মই যদি তেনেকৈ ক'বলৈ যাওঁ, কেতিয়াবা আমি শিৱসাগৰতে হওক প্ৰতিবাদ কৰা দেখা যায়, বা যেতিয়া দল সংগঠনে আন্দোলনো কৰিছে এইটো ক্ষেত্ৰত, অনা অসমীয়া ক্ষেত্ৰত ধৰক মাৰোৱাৰী হওক, বেংগলী হওক, কিবা হওক, সকলো মানে ধৰক ওলাই আহে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত এতিয়া যিটো বহিৰাগত বাংলাদেশীৰ কাৰণে কিন্তু কোনোবা বেলেগ বেলেগ হৈছে, কোনোবাই মুখেৰে উত্তৰ দিছে, কোনোবাই দম দিছে, কোনোবাই নিজে ঘৰে ঘৰে বিচাৰি গৈছে, কোনোবা নিমাত আছে। তো সেইখিনিতো ক'বলৈ গ'লে দুইটা একেই। যদি বাহিৰাগতৰ কাৰণে একেলগ হ'ব পাৰে, অসমৰ বাহিৰৰ কাৰণে, এইটো কাৰণে নহয়। এটা কথা, মই ভাৰতবৰ্ষৰ বুকুত জন্মগ্ৰহণ কৰাৰ কাৰণে মই নিজকে ধন্য মানো যে এখন পবিত্ৰ দেশভূমিত মই জন্মগ্ৰহণ কৰিছোঁ, মই গৰ্বিত ভাৰতীয়। ঠিক সেইদৰে মই অসমত জন্মগ্ৰহণ কাৰণে মই স্বাভিমানী অসমীয়া। মই ভাৰতবৰ্ষৰ প্ৰতিটো জাতি উপজাতি, সি পঞ্জাৱী হওক, মাৰোৱাৰী হওক, বিহাৰী হওক, বেংগলী হওক, ৰাজস্থানী হওক, মই সকলোকে সন্মান জনাওঁ আৰু তেখেতলোকক মই শ্ৰদ্ধা কৰোঁ। ঠিক সেইদৰে মই ভাৰতবৰ্ষৰ প্ৰতিটো ভাষাক মই সন্মান জনাওঁ। সি মাৰাঠী ভাষাই কওক, সি বেংগলী ভাষাই কওক, সি গুজৰাটী ভাষাই কওক, ৰাজস্থানী ভাষাই কওক, আমাৰ হিন্দী ভাষাই, মই সকলোকে সন্মান জনাওঁ। কিন্তু মই যিটো ভাষাৰে মই ডাঙৰ দীঘল হৈছোঁ, মই মোৰ মাতৃৰ গৰ্ভৰ যিটো কথা শুনি আহিছোঁ, আইৰ মুখৰ যিটো ভাষা, সেই ভাষাটোক মই অতি বেছি মই শ্ৰদ্ধা কৰোঁ, তাৰ প্ৰতি মই অতি দায়বদ্ধশীল। ঠিক সেইদৰে মই ভাৰতবৰ্ষৰ কাৰণে মই যিমান দায়বদ্ধ, ঠিক সমানেই মই নিজৰ জন্মভূমিৰ কাৰণে সমানেই দায়বদ্ধ। গতিকে মই বিচাৰোঁ যে অসমত অসমীয়া আধিপত্য থাকক, বিহাৰত বিহাৰী আধিপত্য থাকক, ৰাজস্থানৰ আধিপত্য থাকক, আৰু সামগ্ৰিকভাৱে ভাৰতবৰ্ষখন উন্নতিৰ শিখৰলৈ গুচি যাওক। কিন্তু অসমত সেইটো হোৱা নাই। অসমত অবাধ গতিত আন্তঃৰাজ্যিক প্ৰব্ৰজনে আমাক বহু ক্ষেত্ৰত শলঠেকত পেলাইছে। আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ ফলত এখিনি মানুহ আহি ৰাজনৈতিক অধিকাৰৰ পৰা কাঢ়ি লৈ গুচি গৈছে। অশোক সিংঘালৰ দৰে মানুহ ইয়াত মন্ত্ৰী হৈছে। তেওঁ খিলঞ্জীয়া নেকি? তেওঁ থলগিৰি নেকি? তেওঁ অসমীয়া নেকি? মই কোৱা নাই তেওঁ ভাৰতীয় নহয়, তেওঁ ভাৰতীয়। কিন্তু অসমত অসমীয়াৰ ৰাজনৈতিক অধিকাৰ থকাটো মনে প্ৰাণে কামনা কৰে। যিজন অশোক সিংঘালে শংকৰদেৱৰ সাংস্কৃতিক দোলেৰে বান্ধি যোৱা সেই পৰিকাঠামোটোক চিনি নাপায়, যিজনে শংকৰদেৱৰ গৰিমাৰ কথা বুজি নাপায়, তেওঁ কি জাতিটোৰ কথা বুজি পাব? তেওঁ কি সমাজখনৰ কথা বুজি পাব? সেইকাৰণে কৈছোঁ যে মই গৰ্বিত ভাৰতীয় হ'লেও মই স্বাভিমানী অসমীয়া। গতিকে মই অসমৰ উন্নতিৰ কাৰণে মই বেছি ভাবিম, তাৰ লগতে অসমৰ উন্নতি হোৱাৰ লগতে মই ভাৰতবৰ্ষখনৰ উন্নতি মই কামনা কৰিম। ঠিক কথা কৈছে। এতিয়া মই আপোনাৰ যিহেতু 2 দিন আগত আপোনাৰ পিতৃৰ বিয়োগ হৈছিলে, তেতিয়া আমি দেখিবলৈ পাইছোঁ এটা দলৰ নেতা আটাইতকৈ বেছি আপোনালোকৰ ঘৰলৈ আগমন হৈছিল, মানে ডাইৰেক্টলি ক'বলৈ গ'লে ৰুলিং পাৰ্টি। তো বাকী ইমান এটা দেখিবলৈ পোৱা নগ'ল। আপোনাৰ ৰুলিং পাৰ্টিৰ লগত খুব এটা তালমিল আছে নেকি? নাই, ৰুলিং পাৰ্টিকেইজন যাওঁতে টিভিয়ে বেছিকৈ বজাই দিলে। মুখ্যমন্ত্ৰী মহোদয়ো গৈছে, পীযুষ হাজৰিকা ডাঙৰীয়াও গৈছে, দিলীপ শইকীয়া ডাঙৰীয়া গৈছে, সকলো গৈছে। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াও আমাৰ ঘৰলৈ গৈছে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও আমাৰ ঘৰলৈ গৈছে, অখিল গগৈ ডাঙৰীয়াও আমাৰ ঘৰলৈ গৈছে, অতুল বৰা ডাঙৰীয়াই যাব নোৱাৰি বুলি মেছেজ পঠিয়াইছে। তেওঁলোকৰ যিসকল নেতৃস্থানীয় ব্যক্তি আছে, নেতৃত্বত আছে, তেখেতলোকো আমাৰ ঘৰলৈ গৈছে, আৰু সকলোবিলাক দল সংগঠনে আমাৰ ঘৰলৈ গৈছে। এনেকুৱা নহয় যে অকল চৰকাৰখনৰ মানুহে আমাৰ ঘৰলৈ গৈছে, সকলো মানুহ গৈছে, আৰু সকলোৱে সেই সময়ত এটা সমবেদনা দিছে। গতিকে সকলোৰে ওচৰত মই সেই ক্ষেত্ৰত চিৰকৃতজ্ঞ। আচ্ছা, ডিপ্ল'মেটিক এনচাৰ দি দিলে। এতিয়া যদি মই আপোনাক ডাইৰেক্টলি সুধোঁ, শিৱসাগৰৰ MLA এতিয়া অখিল গগৈ ডাঙৰীয়া, তেখেতৰ কাম, তেখেতৰ যি আপুনি তেখেতক কি বুলি ক'ব, ভাল পায়নি তেখেতক? তেখেতৰ কাম নহয়, তেখেতৰ কৰ্মকাণ্ড নহয়, তেখেতৰ যিটো সংগ্ৰামৰ যিটো গতিধাৰা। অসমত কংগ্ৰেছ চৰকাৰৰ দিনৰ আটাইতকৈ সংগ্ৰাম কৰি জেল যোৱা মানুহজন তেওঁৱে নহয় জানো?
বিজেপি চৰকাৰ দিনত কাৰ বিৰুদ্ধে আন্দোলন কৰি NSA লগাই পেলাই আটাইতকৈ জেলত থকা মানুহজন তেওঁ নহয় জানো এতিয়া মই যদি সুধো বসন্ত গগৈ ডাঙৰীয়া কিবা পৰিকল্পনা আছে নেকি ৰাজনীতিত সময় কেতিয়া ক'লৈ লৈ যায় ঠিকনা নাই নাই তেনেকুৱা পৰিকল্পনা একো নাই সমাজৰ হকে কাম কৰি আছোঁ সমাজকে কাম কৰি যাব বিচাৰিছোঁ আৰু সমাজৰ হৈ কিছুমান কামৰ অংশীদাৰ হ'ব বিচাৰোঁ তেনেকৈ জীৱনটো অতিবাহিত হোৱাটো মই কামনা কৰোঁ এতিয়া আপোনালোকৰ সংগঠনৰ ল'ৰা বিভিন্ন বহুত ঠায়ে ঠায়ে আছে সংগঠনৰ সেই ল'ৰাবোৰৰ কাৰণে কিবা চিন্তা কৰিছেনে চিন্তা কৰা হয় মেক্সিমাম ল'ৰাই আজিকালি চাকৰি কৰে সি কোম্পানীৰ চাকৰিৰ কথাই কওক আৰু সি কিবা কণ্টেক্সুৱেল কামৰ কথাই কওক নিজে ঠিকা ঠকলিও কৰে গাড়ী ঘোঁৰাও চলায় খেতি বাতিও কৰে গতিকে সকলো ল'ৰাই নিজৰ নিজৰ জেগাত সংস্থাপিত হৈ আছে আৰু যিসকল সংস্থাপিত হ'ব পৰা নাই আমি তেখেতলোকৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু তেখেতলোকৰ কাৰণেও টাই-হোম ডেভেলপমেণ্ট কাউন্সিলৰ আণ্ডাৰত কিছুমান জলপানীৰ ব্যৱস্থা কৰা হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পৰা নাই তেখেতলোকক পঢ়োৱা হৈছে আৰু যিসকলৰ আৰ্থিকভাৱে টনকিয়াল নহয় তেখেতলোকক গাহৰি পালন কৰিবৰ কাৰণে ছাগলী পালন কৰিবৰ কাৰণে পইচা যোগান ধৰা হৈছে গতিকে সেই কামবিলাক মজিয়াৰ পৰা চলি আছে এতিয়া মই যদি আপোনাক সুধোঁ আপোনাৰ এতিয়া ইমান ধুনীয়া কথাবোৰ কৈছে আগৰ পৰা মানে আপোনাৰ এই যি ছাত্ৰ নেতাত আপুনি ছাত্ৰ সংগঠনত মানে এতিয়া এই যি পঢ়ি থকা দিনৰ পৰা আছিলে নেকি মই পঢ়ি থকা দিন মই মাষ্টাৰ ডিগ্ৰী কৰি থকা দিনৰ পৰা ছাত্ৰ সংগঠনত আছোঁ মই গুৱাহাটীৰ পৰা কৰিছোঁ মই ছাত্ৰ সংগঠন তেতিয়াৰ পৰা কৰি আছোঁ মই MBA কৰিছিলোঁ MBA কৰা মই তেতিয়াৰ পৰা কৰি আছোঁ তেতিয়াৰ পৰা কৰিলে এতিয়ালৈকে কৰি আছোঁ আৰু কিমান দিন পাৰোঁ চাওঁ বেছি দিনো ছাত্ৰ সংগঠন নকৰোঁ বয়সো হৈছে গতিকে লাহে লাহে ছাত্ৰ সংগঠনৰ মজিয়াৰ পৰা ওলাম ৰাজনীতিত অহা কিবা এটা চান্স দেখিছোঁ কিন্তু নাই তেনেকুৱা কথা নাই তেনেকুৱা পৰিকল্পনা নাই আপুনি MBA ক'ৰ পৰা মানে বহুত আগতে কৰা মানে বহুত আগতে কৰা মই 2005তে কৰা তো চাকৰিমুখী নহ'ল আৰু মই চাকৰিমুখী নাই মই 2005তে MBA কৰি ওলাই মই ৰিলায়েন্সৰ টাৱাৰ বনাইছোঁ মই এয়াৰটেলৰ টাৱাৰ বনাইছোঁ তেনেকৈ ব্যৱসায় আৰম্ভ কৰিছোঁ আচ্ছা সৰুৰ পৰাই এতিয়া দৌল উন্নয়ন কমিটি আপুনি প্ৰেছিডেণ্ট ন মই ছেক্ৰেটাৰী এইটো সময়ে চেঞ্জ হৈ থাকে নে একেজনেই লাইফটো নাই সময়ে চেঞ্জ হৈ থাকে আৰু মোৰ টাৰ্মটো মোটামুটি শেষেই হৈছিলে কিন্তু মাজতে ক'ভিড আহি গ'ল এতিয়াও অলপ কিবা কাম আছে আৰু কেইটামান কাম কৰাৰ পিছত হয়তো দায়িত্বৰ পৰা আঁতৰিম কাৰণ সদায় একেখিনি কামত লাগি থাকিবও নোৱাৰি কিন্তু দলৰ কাৰণে কিছুমান কৰিবলগীয়া কাম আছিলে যিকেইটা কাম মই দেখি আছিলোঁ কৰিব লাগে বুলি সেই কামকেইটা মই কৰিছোঁ চাওক শিৱসাগৰৰ দৌলটোৰ ভিতৰত ৰামজানকী মন্দিৰ আছিলে শনি মন্দিৰ আছিলে তাত ঠাকুৰবাৰী বুলি এটা জেগা আছিলে গোটেইবিলাক ঠাকুৰবাৰী আছিলে বেদখল কৰিছিলে গতিকে সেই বেদখলবিলাক আমি উচ্ছেদ কৰিছিলোঁ কিন্তু কোনো ধৰণৰ ধৰ্মীয় অনুভূতিক আঘাত নহনাকৈ আমি শনি মন্দিৰ তাৰপৰা স্থানান্তৰ কৰিছোঁ মাটি দিছোঁ বনাই দিছোঁ মাটি আমি দিছোঁ ৰাম জানকী মন্দিৰক মাটি দিছোঁ আৰু তাক আমি বনাই দিছোঁ আৰু কোনো ধৰণৰ ধৰ্মীয় অনুভূতিক আঘাত নহনাকৈ আমি কামবিলাক কৰিছোঁ আৰু ভগৱন্তৰ কৃপাত দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদত খুব সুন্দৰভাৱে কামখিনি হৈ গৈছে আচ্ছা এতিয়া বহুতে কয় যে শিৱৰাত্ৰি দেই মোৰ প্ৰশ্ন নহয় এইটো আপোনাৰ ৰাইজৰ প্ৰশ্ন যে শিৱৰাত্ৰি পাতে শিৱদৌলত বসন্তদাই কিন্তু ভাল বিজনেছ কৰে বুলি কয় আপুনি সেইসকল মানুহক কি প্ৰত্যুত্তৰ দিব বিচাৰিব আচলতে দূৰৰ পাহাৰখন দেখিবলৈ খুব ধুনীয়া ওচৰলৈ গ'লে দেখিব যে তাৰ ব্যৱস্থাটো শিৱদৌলত শিৱৰাত্ৰি পাতি যি 10 লাখ বা 12 লাখ টকা আমাৰ প্ৰফিট হয় সেই প্ৰফিটে ইলেক্ট্ৰিচিটি বিল আৰু তাত চাফাই কৰ্মীকেইজনক দিবলৈ চিকিউৰিটিজন দিবলৈ পইচা নোজোৰেগৈ 6 মাহমান পইচাটো জোৰে আৰু বাকী 6 মাহ ডনেশ্যন বক্সৰ পইচাই সেইটো চলাই থকা হয় মানে শিৱদৌলৰ বাকী ডনেশ্যন বক্সৰ পইচা সেইটো উপায়ুক্ত মহোদয় নিজেই সভাপতি তাত যিকেইজন মানুহ জড়িত হৈ আছে সকলোৱে সেই কথাবিলাক জানে যে আমি কেনেদৰে দৌলটো চলাইছোঁ কাৰণ তাত কোনো ইনকম চ'ৰ্চ নাই শিৱৰাত্ৰিটো আছে শিৱৰাত্ৰিক যিকেইজনে কণ্ট্ৰেক্টাৰক পইচা দিওঁতে গুচিয়ে যায় থাকে কিটো 10 লাখ 12 লাখ 15 লাখ মেক্সিমাম থাকিব সেই 15 লাখ টকা কি হয় এক মাহত যদি 78,000 ইলেক্ট্ৰিচিটি বিল আহে আপুনি ক'ৰ পৰা দিব 78,000 ইলেক্ট্ৰিচিটি বিল আহে নি 64,000 লেটাৰত আমাৰ চিকিউৰিটি আৰু চাফাই কৰ্মীক দিবলগীয়া হয় মানে খৰচা আছে বহুত খৰচা আছে আচ্ছা এতিয়া মই আকৌ সংগঠনৰ কিছুমান কথা মনলৈ আহিছে শিৱসাগৰত যথেষ্ট ইমান সংগঠন আছে মিল নাই অমিল তো সেই সংগঠনক আপুনি কি আহ্বান জনাব আদৰ্শগত পাৰ্থক্য থাকিব পাৰে ক'ৰবাত মতানৈক্য হ'ব পাৰে মনান্তৰটো হোৱা নাই মই দেখা নাই আৰু জাতীয় ইছ্যুবিলাকত সকলোৱে একেলগে মাত মাতে গতিকে সকলোৱে জাতিটোক ভাল পায় জাতিটোৰ স্বাৰ্থত একেলগে ঐক্যবদ্ধতাৰে যেতিয়া মাতবিলাক মাতে তেতিয়া সেইটো শক্তিশালী এটা আৱাজ হয় গতিকে মই নাভাবোঁ
যে শিৱসাগৰ দল সংগঠনে ভাগে ভাগে কাম কৰি আছে কিন্তু নিজৰ নিজৰ প্লেটফৰ্মত নিজে নিজে কাম কৰি আছে যেতিয়া জাতীয় ইস্যুবিলাক আহিছে কিন্তু সকলোৱে একেলগে একেটা ছাতিৰ তলত থাকি মাত মাতিছে সেইটো কিন্তু আমাৰ শিৱসাগৰীয়া বিশেষত্ব এতিয়া কিন্তু কাখন যেতিয়া হোৱাই নাই তেতিয়া গোটেইগাল মানুহ উঠিয়ে পৰি লাগিছিল একেলগতে আপুনি চাব একেখন মজিয়াত একেখন মঞ্চতে আমুক সংগঠনৰ প্ৰেছিডেণ্ট আমুক চবকে মাতে হয়নে কিন্তু এতিয়া কিন্তু এই যি বেদখল বা কিবা সময়ত কিন্তু কোনোবা এটা মাতিছে কোনোবা এটা মতা নাই কিন্তু নহয় ইছ্যুটো দীঘলীয়া নহয় জানো ইছ্যুটো দীঘলীয়া অসম আন্দোলনৰ পৰা চলি থকা এটা ইছ্যু নহয় জানো অসম আন্দোলন কৰি মুখ্যমন্ত্ৰী হ'ল প্ৰফুল্ল কুমাৰ মহন্ত এজনো বিদেশী বিতৰণ নকৰিলে আনহেন লাগে নাগৰিক প্ৰত্যাৱৰ্তন চুক্তিখনো তেওঁ স্বাক্ষৰ নকৰিলে তেওঁ বিদেশীৰ প্ৰতি পিঠি দিলে বা ৰাইজৰ সন্দেহ হ'ল ৰাইজৰ মনৰ আশংকা হ'ল কংগ্ৰেছক আনিলে একো নকৰিলে ইছ্যু হৈ থাকিলে আনকি NRCখনৰ পাইলট প্ৰজেক্ট কৰোঁতো আধাতে সামৰি দিলে বাধাৰ পাছে আৰে তোমালোকৰ ওচৰত পুলিচ আছে মিলিটাৰী আছে সকলো আছে প্ৰশাসন যন্ত্ৰ আছে কোনোবাই বিদ্ৰোহ কৰিছে দমন নকৰিলা কিয় সামৰি দিলা একো নকৰিলে আকৌ জাতীয় নায়ক হ'ল IMTTN বাতিল কৰি জাতীয় নায়কত পৰিণত হোৱা সেইজন মানুহতো মুখ্যমন্ত্ৰী হ'ল তেওঁতো নাগৰিক প্ৰত্যাৱৰ্তন চুক্তিখন স্বাক্ষৰ কৰিব লাগে বুলি একো নকৰে কেন্দ্ৰীয় চৰকাৰক দাবী দিব উত্থাপন নকৰিলে তো সমস্যাটো সমস্যা হৈ আছে নে নাই এতিয়া সমস্যাটো যেতিয়া সমস্যা হৈ আছে সমস্যাটোক লৈ যেতিয়া ৰাজনীতিক হৈ আছে ভোটৰ অংক হৈ আছে সেইকাৰণে এখিনি মানুহ ওলাইছে এখিনি মানুহ নাই সেইকাৰণে বিষয়টো ৰাজনৈতিক মেৰ পাছলৈ গুচি যায় বুলি মানুহে ভাবে সেইকাৰণে ৰাজনৈতিক দৃষ্টিভংগীৰে চায় সেইকাৰণে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বস্তুটো নিৰীক্ষণ কৰি থাকে সেইকাৰণে সৰ্বত্ৰে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মানুহ ওলাই অহা নাই কাৰণ ইছ্যুটো ৰাজনীতিক সেইকাৰণেতো সকলোৱে একেলগে মাত বনালে প্ৰব্লেমটো তাত প্ৰব্লেমটো মানুহখিনিৰ লগত নহয় এতিয়া কিন্তু বহুত ক্ষেত্ৰত এনেকুৱা প্ৰব্লেম যেতিয়া হয় আকৌ এইটো প্ৰশ্ন যে দুদিন মাতটো মাতে তাৰপিছত মালটো খাই পেলাই শুই থাকে বুলি কয় সংগঠনৰ কিছুমান লিডাৰ মাতটো মাতে যেতিয়ালৈকে কথা বতৰা তলে তলে হয় তো শুই থাকে তো তাত আপোনাৰ উত্তৰ কি হ'ব গণতান্ত্ৰিক ব্যৱস্থাপনাৰ মাজত গণতান্ত্ৰিকভাৱে আন্দোলনবিলাক চলিব প্ৰেছাৰ গ্ৰুপ এই সকলোবিলাক প্ৰেছাৰ গ্ৰুপৰ কাম কি ৰাইজক সজাগ কৰা সচেতনতা কৰা বাৰ্তাটো ৰাইজৰ মাজলৈ লৈ যোৱা মিডিয়াই সেই কামটো কৰি আছে মিডিয়াই সেই কামটো কৰি যেতিয়া ৰাইজ যেতিয়া মাজলৈ গৈ ৰাইজক যেতিয়া জাগ্ৰত কৰিব পৰা নাই ৰাইজে যেতিয়া ইছ্যুটোক ইছ্যু বুলি লোৱা নাই তেতিয়া অট'মেটিকলিতো ইছ্যুটো তল পৰিবই এতিয়া বিষয়বস্তুটো সেইটো আপোনাক কেতিয়াবা মই এটা মন কৰিছোঁ আপুনি এইটো কি ক'ব নাজানো প্ৰশ্নটো কেলৈ আহিলে কোনোবাই কয় যে বসন্তদাক অকণমান কোনোবাই ডাউন দিবলৈ চেষ্টা কৰিছে পলিটিক্স কৰিছে তো ক'ৰবাত আপোনাক মুখিমুখ কৰিবলৈ চেষ্টা কৰিছে বুলি ভাবেনে আপুনি তেনেকুৱা হৈছে বুলি ভবাও নাই তেনেকুৱা নহয় কাৰণ বসন্ত গগৈ চবৰে প্ৰিয় নহয় প্ৰিয় বুলি নহয় সকলোৰে লগত মিলিজুলি থকাটো মই বিচাৰোঁ আচ্ছা ঠিক আছে বসন্ত মই এতিয়া এটা বহুতকে সুধিছোঁ আৰু এটা পোনপটীয়া প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নে সৰ্বানন্দ সোণোৱাল কাক পচন্দ কৰে মই কাকো ব্যক্তি বিশেষে কাকো মানে পচন্দ কৰা প্ৰশ্ন নাই সকলোৱে নিজৰ নিজৰ জেগাত দক্ষ সকলোৱে নিজৰ নিজৰ কামবিলাক কৰি আছে ৰাইজে বিচাৰ কৰিব ৰাইজে কোনে কাক কিদৰে গ্ৰহণ কৰে ডিপ্ল'মেটিক আকৌ গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ সভাপতি হৈছে আপোনাৰ মতটো কেনেকুৱা ভাল পাইছেনে গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ প্লেটফৰ্মত যেনেকৈ কৰি যাব কৰ্মকৰ্তাসকলে যেনেকৈ আগবাঢ়ি যাব সেইদৰে অসমীয়া মানুহে আঁকোৱালি ল'ব তেওঁ সময় নিৰূপণ কৰিব এতিয়া শৃংখল চলিহাক লৈ পেলাই আপোনাৰ কি মন্তব্য আগবঢ়াব শৃংখল চলিহা জাতিটো খুব ভাল পায় অসম আৰু অসমীয়া কাৰণে তেখেতে ওলাই আহিব বিচাৰে গতিকে মনৰ কথাবিলাক মুকলিমূৰীয়াকৈ কয় কোনোবাই ভাল পাইছে কোনোবাই বেয়া পাইছে কিন্তু জাতিটোৰ প্ৰতি দায়বদ্ধ এজন যুৱক আৰু শিৱসাগৰীয়া হিচাপে ভাতৃ হিচাপে আমি সেইটো গৌৰৱো কৰোঁ আৰু সেইটো আমাৰ অহংকাৰ আচ্ছা এতিয়া সদৌ অসম ছাত্ৰ সন্থা আপোনাৰ যদি দুটা লাইন ক'বলৈ কওঁ কি বুলি ক'ব বহুত ক্ষেত্ৰত কিন্তু বেলেগে মাত মাতে আছুক মাত মতা দেখা নাযায় বহুতে কয় অবজেকশ্যন যে আছু কেলৈ ওলাই নাহে বা কিছুমানে বহুত ক্ষেত্ৰত মাত মাতিছেও আপুনি কি বুলি ক'ব সদৌ অসম ছাত্ৰ সন্থা অসমৰ এটা জাতীয় সত্তা আৰু সংগ্ৰামী সত্তা সত্তাটো জীয়াই ৰখাৰ ক্ষেত্ৰত সকলো অসমীয়া অহুপ্ৰঘাত কৰিছে গতিকে তাত ত্যাগ আছে গতিকে সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মই নাভাবোঁ যে জাতিটোৰ বিৰুদ্ধে যাব জাতিটোৰ বিৰুদ্ধাচৰণ কৰিব যি কাম কৰিব জাতিটোৰ পক্ষত থাকি কৰিব অসম আৰু অসমীয়াৰ অভিভাৱকত্বৰ দায়িত্ব হিচাপে লৈ তেখেতলোকে অসমৰ কাৰণে কাম কৰি যাব এতিয়া আপোনাৰ ঘৰত বহুকেইজন নেতাৰ আগমন হৈছিল বা মানে কি আপোনাৰ লগত চিনা পৰিচয় আছে আপোনাক যদি মই কওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব লাগে এটাই ৰিকুৱেষ্ট তো আপুনি কি ৰিকুৱেষ্ট কৰিব তেওঁক মই এটা ৰিকুৱেষ্ট কৰিম
যে থলগিৰি খিলঞ্জীয়া মানুহখিনিয়ে অসমত যদি অনাদি অনন্তকালৰ কাৰণে স্বাভিমানেৰে জীয়াই থাকিব পাৰে তাৰ কাৰণে আপুনি পৰিৱেশ ৰচনা কৰক আৰু তাৰ কাৰণে আপুনি কাৰ্যব্যৱস্থা হাতত লওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহিয়ে প্ৰথম এই মুখ্যমন্ত্ৰী হৈ এটা কাম কৰিলে যে সমষ্টি বিভাগ কৰি দিলে যিহেতু মই আপোনাক আগতেও প্ৰশ্ন দিছোঁ যে আহোম কেন্দ্ৰিক হৈ আছিল শিৱসাগৰখন আৰু আমগুৰি সমষ্টিটো হৈ আছিল প্ৰায় ডক্টৰ হাজৰিকা কলিতা যি নহওক কিয় এতিয়া বিভাজন কৰি দিলে ভাল পাইছে নে বেয়া পাইছে সমষ্টি ডিলিমিটেশ্যনৰ আমাৰ প্ৰশ্নবোধক চিন থাকি গ'ল আৰু সমষ্টি ডিলিমিটেশ্যনে অসমৰ অসমীয়াক কিমান দিন সুৰক্ষিত কৰিব তাক লৈ প্ৰশ্নবোধক চিন আহিছে আৰু থলগিৰি খিলঞ্জীয়া মানুহক সংকুচিত কৰি কাৰ ৰাজনৈতিক লাভালাভৰ কাৰণে কামবিলাক কৰিলে তাক লৈ প্ৰশ্নবোধক চিন আছে আৰু সেই প্ৰশ্নবোধক চিনবিলাক আমি কৰি গৈছোঁ আৰু চৰকাৰক তাৰ কাৰণে উত্তৰ আমি বিচাৰিছোঁ আৰু সময়ত সকলো অসমীয়া ৰাইজে গম পাব যে এই কাণ্ড কাৰখানাটো কি হ'ল কিন্তু সামগ্ৰিকভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত খিলঞ্জীয়া থলগিৰি ৰাইজক প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত এই সমষ্টি ডিলিমিটেশ্যনে বহুখিনি ক্ষেত্ৰত সহায়ো কৰিছে সহযোগো কৰিছে এতিয়া বসন্ত গগৈ ডাঙৰীয়াৰ গুৰু বুলি যদি মই কওঁ শিক্ষাগুৰুটো বহুত থাকিব পাৰে এই যি আপোনাৰ সাংগঠনিক যি দিশত আপোনাৰ গুৰু বুলি যদি কওঁ কোন হয় মোক হাতত ধৰি সংগ্ৰাম শিকাইছিলে অচিনি দাই মই একো নজনাকৈ সংগ্ৰামৰ পথাৰলৈ তেখেতে মোক লৈ আহিছিলে আৰু মই মানুহৰ মাজত কেনেকৈ কথা ক'ব লাগে মানুহৰ মাজত কেনেকৈ যাব লাগে সেই কথা বতৰা মোক অচিনি দাই শিকাইছিলে মোৰ যদি গুৰু কোনোবাই কয় মোৰ তেখেতেই মোৰ গুৰু আজি তেখেত আমাৰ মাজত নাই সেইকাৰণে তেখেত য'তে আছে ভালকৈ থাকক সেইটো কামনা কৰিছোঁ এতিয়া যিখিনি হাতত ধৰি আপোনাক শিকাইছিলে বুলি যদি কয় যি ক'লে তো এতিয়া মই যদি কওঁ যে আপোনাৰ যি ভাতৃদ্বয় আপোনাৰ যেনেকৈ বিভিন্ন ধৰণৰ সংগঠন আছে মই শিৱসাগৰতে বুলিয়ে কৈছোঁ তো মই যদি তিনিটা কথা আপুনি শিকাবলৈ বুলি কওঁ আপুনি শিষ্য হিচাপে কি তিনিটা কথা শিকাব নে কথাটো হ'ল সকলোৱে মিলিজুলি থাকিব লাগে অসমখন আমাৰ হিচাপে কৰি আগবাঢ়িব লাগে আৰু সকলোকে সমচকুৰে চাব লাগে বিভেদ আনিব নালাগে বিভাজন আনিব নালাগে আৰু ক'ৰবাত নহয় কেতিয়াবা নাগৰিকক গৈ পেলাই ধৰক এতিয়া 2 দিনৰ আগত এজনে গৈ মিয়া বুলি কৈ ভাড়াঘৰত চাই পেলাই অলপ বেয়া ব্যৱহাৰ কৰাৰ নিচিনা অনুভৱ হৈছে তো আপুনি সেইটো সঠিক হৈছেনে বুলি ভাবেন সংবিধানে আইনখন হাতত লোৱাৰ কাৰণে কাকো সুবিধা দিয়া নাই যি হ'ব আইনী বিধি ব্যৱস্থাৰ মাজে হ'ব প্ৰশাসন আছে প্ৰশাসনৰ ওচৰত আমি দাবী দাবা উত্থাপন কৰিম আমি যিহেতু গণতন্ত্ৰক বিশ্বাস কৰোঁ সংবিধানক মানো আইনক আমি শ্ৰদ্ধা কৰোঁ গতিকে যি হ'ব চ' আইনৰ গণ্ডিৰ ভিতৰত থাকি হ'ব বৰ ধুনীয়াকৈ কথা কয় সঁচাকৈ শিকিবলগীয়া বহুত আছে বসন্ত দাবা কিন্তু ইতিমধ্যে আমাৰ সময় হৈছে বেছি দীঘলো নকওঁ আৰু বহু প্ৰশ্ন মনত থাকি গ'ল মানে আপোনাৰ ফোন আহিছে গতিকে এতিয়া আমি সমাপ্ত কৰিব লাগিব বহুত ধন্যবাদ সময়কণ দিয়াৰ বাবে কিন্তু কথা ক'বলৈ শিকিব লাগিব ন ইমান ধুনীয়াকৈ চব প্ৰশ্ন সুধিলোঁ মই মেৰ পাকত ফচাব নোৱাৰিলোঁ ক'লে একদম আনচাৰ মানে কি ক'ম বাৰু যি কি নহওক আপোনালোকে ইমানখিনি সময় দি পেলাই এতিয়া পৰ্যন্ত আপুনি যদি পডকাষ্টটো শুনিলে বা চালে তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক বসন্ত দাকটো ধন্যবাদ দিলোঁৱেই গতিকে অনাগত দিনত নিশ্চয়কৈ বসন্ত দাক আমাৰ এই মজিয়ালৈ আনিবলৈ চেষ্টা কৰিম আৰু বহু কথা জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন আছিল বা এই ভিডিঅ'টোৰ জৰিয়তে যদি উত্তৰ নাপালে তেতিয়াহ'লে কমেণ্টৰ জৰিয়তে জনাওক যে কি প্ৰশ্ন আছে যাতে মই অনাগত দিনত তেখেতক সুধিব পাৰোঁ গতিকে পডকাষ্টটো কেনেকুৱা পালে কমেণ্টত জনাওক আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক গতিকে এইডোখৰতে সামৰিব লাগিব ধন্যবাদ দাদা ধন্যবাদ